নমস্কাৰ যিসকল মানুহৰ ঘৰত কন্যা সন্তান আছে সেই সকল মানুহে ভিডিঅ'টোত ক্লিক কৰিছে যদি অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাই থাকিব কিয়নো অসম চৰকাৰে ঘোষণা কৰিছে এখন বিশেষ আঁচনি এইখন আঁচনিৰ জৰিয়তে যিসকল মানুহৰ কন্যা সন্তান আছে সেই সকল মানুহৰ কন্যা সন্তানে লাভ কৰিব পাৰিব 15,000 কোটি টকা অসম চৰকাৰে নতুনকৈ কোনখন আঁচনি ঘোষণা কৰিছে জানিবলৈ অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি প্ৰথমৰ পৰা শেষলৈ চাব আৰু মোৰ চেনেলত নতুন হলে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব লগতে ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তো বলক ভিডিঅ'টো আৰম্ভ কৰি এই বিষয়ত আমি বিস্তাৰিত জানি লওঁ তো আপোনালোকে মোবাইল স্ক্ৰীনত চাব পাৰিছে এনেকুৱা এখন আপডেট ইতিমধ্যে আমাৰ হাতত আহি পৰিছে ইয়াতে কি লিখা আছে আপোনালোকক বিতংভাৱে জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব ইয়াতে লিখা আছে আজি দাখিল কৰা অসম চৰকাৰৰ বাজেটত কন্যা সন্তানৰ শৈক্ষিক সবলীকৰণৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰা হৈছে 10 লাখ ছোৱালীক উচ্চ শিক্ষা গ্ৰহণৰ বাবে বিত্তীয় অনুদান প্ৰদান কৰাৰ উদ্দেশ্যে বাজেটত 240 কোটি টকা আবণ্টন কৰা হৈছে অসমৰ 10 লাখ ছোৱালীসকলে কিন্তু চৰকাৰৰ পৰা ৰাজসাহায্য লাভ কৰিব এইখন আঁচনিৰ জৰিয়তে অসম চৰকাৰে নতুনকৈ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনিৰ অধীনতে অসমৰ 10 লাখ ছোৱালীসকলে লাভ কৰিব 15,000 কোটি টকা তো কোনবোৰ ছোৱালীয়ে লাভ কৰিব এতিয়া আপোনালোকক জনাইছো অনুগ্ৰহ কৰি ভিডিঅ'টো স্কিপ নকৰি চাই থাকিব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনালোকৰ বন্ধুবৰ্গক চোৱাৰ কাৰণে সুযোগ প্ৰদান কৰিব তাৰ পিছত আৰু লিখা আছে একাদশ শ্ৰেণীত নাম ভৰ্তি গৰাকী ছাত্ৰীলৈ 10,000 কোটি টকা যিসকল ছোৱালীয়ে একাদশ শ্ৰেণীত নাম ভৰ্তি কৰিব সেই সকল ছোৱালীক অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে 10,000 কোটি টকা পোনপটীয়াভাৱে প্ৰদান কৰিব তাৰ পিছত লিখা আছে স্নাতক পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰা ছাত্ৰীসকললৈ 12,500 কোটি টকা প্ৰদান কৰিব যিসকল ছাত্ৰীয়ে স্নাতকৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰিব সেই সকল ছাত্ৰীক কিন্তু অসম চৰকাৰে 12,500 কোটি টকা প্ৰদান কৰিব এইখন আঁচনিৰ জৰিয়তে তাৰ পিছত আৰু কোৱা হৈছে স্নাতকোত্তৰ পাঠ্যক্ৰমৰ প্ৰথম বৰ্ষত নাম ভৰ্তি কৰা ছাত্ৰীলৈ 15,000 কোটি টকা প্ৰদান কৰিব অসম চৰকাৰে এইখন আঁচনিৰ জৰিয়তে তো আপোনালোকৰ ঘৰত যদি একাদশ স্নাতক আৰু স্নাতকোত্তৰ শ্ৰেণীত পঢ়া ছাত্ৰী আছে তেন্তে এইটো ভিডিঅ'ৰ কমেন্ট বক্সত কমেন্ট কৰি জনাই দিব কিয়নো ইয়াৰ নেক্সট ভিডিঅ'ত আপোনালোকক আবেদন প্ৰচেছ সম্পৰ্কে আৰু কি প্ৰমাণ পত্ৰৰ প্ৰয়োজন হ'ব এই বিষয়ত বিস্তাৰিত জনাই দিব অনুগ্ৰহ কৰি আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি মোৰ লগত থাকিব এনেকুৱা নতুন ভিডিঅ' সকলোতকৈ আগত পাবলৈ তো আজি ইমানেই ধন্যবাদ।